একাডেমি কৰিছোঁ, হকীৰ কাৰণে বেলেগ একাডেমি কৰিছোঁ। নগাঁৱত ক্ৰীড়া সন্থা যিসমূহ খেল আছে, কিছু খেল আমি নগাঁৱত ক্ৰীড়া সন্থাই দিব পৰা নাই। আমি আমাৰ বক্সিঙে হওক, কিক বক্সিং, কেৰাটী, টাইকোৱাণ্ডো বা বহু খেল যিবিলাক খেল অলিম্পিকত আছে, কিন্তু আমি নগাঁৱত ক্ৰীড়া সন্থাই দিব পৰা নাই। মই নিজেও নগাঁৱত ক্ৰীড়া সন্থাৰ সভাপতি, আৰু সেইকাৰণে নগাঁও যিখন গৰু ফিল্ড বুলি কয়, আমাৰ বেংগলী বয়জ আৰু দৰ্শন স্কুলৰ খেলপথাৰ, তাৰ এখন আমি বিকল্প খেলপথাৰ নিৰ্মাণ কৰি আছোঁ। তাৰ আমি কিছুমান খেল যিবোৰ জনপ্ৰিয় খেল, য'ত আমি তাত স্কেটিং, লগতে বক্সিং, কাৰাটী, টাইকোৱাণ্ডো আৰু খুব জনপ্ৰিয় হোৱা লং বল আৰু পিকল বল খুব জনপ্ৰিয় হৈছিলে, খুব ট্ৰেণ্ডিঙত আছে। তাৰো আমি ইতিমধ্যে আমি কোৰ্ট বনাবলৈ আৰম্ভ কৰিছোঁ। গতিকে এই ধৰণৰ কিছু খেল আমি দিবৰ কাৰণে সেই ফিল্ডত প্ৰয়াস কৰিছোঁ। খুব কম দিনৰ ভিতৰতে, হয়তো এই মাহৰ আমাৰ ফেব্ৰুৱাৰী মাহতে এই খেলপথাৰখন আমি ৰাইজৰ কাৰণে মুকলি কৰি দিম। গতিকে খেলৰ পৰা আমি যদি বিধায়ক হিচাপে কাম কৰি যাওঁ, যিমানেই নহওক আমি সেই একেলগে সকলো ফালৰ পৰা, যদি আমি শিক্ষাৰ ফালৰ পৰা হওক, স্বাস্থ্যৰ ফালৰ পৰা হওক, এইসমূহৰ লগতে ৰাস্তা ঘাট নিৰ্মাণৰ লগতেও খেলৰ পৰিৱেশটো আমি উন্নত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ, য'ত এইসমূহ খেল সকলো যাতে সুবিধা পায় আৰু যাতে ভাল ভাল খেলুৱৈ ওলাব পাৰে। আজি এই খেলৰ দ্বাৰাও যি খেল প্ৰতিযোগিতা আজি আয়োজন কৰিছে, ইয়াৰ দ্বাৰা বহুকেইখন নতুন প্ৰজন্ম বা উঠি ভাল ভাল খেলুৱৈ ওলাই আহিব। সন্মানীয় আমাৰ নগাঁও সমষ্টিৰ বিধায়ক ADC নাথ সাহেব, উপস্থিত আমাৰ প্ৰশাসনৰ বিষয়ববীয়া, উপস্থিত আমাৰ নিউজ মিডিয়া সতীৰ্থসকল, আমি প্ৰথমেই ক'ব লাগিব, এই পিছপৰা চলচলি আৰু উপকণ্ঠ যি যুৱকসকলে, যি উদ্যোক্তাই এই অনুষ্ঠানভাগি ইমান ধুনীয়াকৈ পাতিব পাৰিছে, মই তেওঁলোকক প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিষ বাষ্প বিয়পি পৰিছে, তাৰ পৰা ওলাই অনাৰ কাৰণে খেলেই এক উপযুক্ত আহিলা। আমাৰ যি ভাগ এই উদ্যোক্তাই আহি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।